আজি আহক আমাৰ আইতা মাহঁতে বনোৱা চচ পিঠাটোকে অকণমান বেলেগকৈ বনাওঁ। গুড় লৈছোঁ, গুড়তকৈ কমকৈ মই পানী দিছোঁ, অকণমান কুহুমীয়া পানীয়ে দিছোঁ সোনকালে গলি যাবৰ বাবে। গুড়খিনি গলাৰ পিছত তাৰ লগত মই এবাটি পিঠাগুড়ি মিলাইছোঁ। গুড় আৰু পিঠাগুড়িৰ পৰিমাণটো আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব, কাৰণ ডাঙৰ সৰু কেনেকৈ বনায় আপোনালোকৰ ওপৰত কথা, মিঠাটো জোখত দিলেই হ'ল। এটুকুৰা নাৰিকল বাকলিৰ সৈতে ৰুকি দিছোঁ, বাকলি গুচাবৰো দৰকাৰ নাই কাৰণ গুড়ৰ লগত মিলি যাব। অকণমান নিমখ দিছোঁ আৰু চামুচখনৰ 4 ভাগৰ এভাগ খোৱা ছ'ডা দিছোঁ। ভালকৈ মিলাই ল'লোঁ আৰু ছ'ডাখিনি দিয়াৰ লগে লগে ফুলি আহিলে। কেইটামান চাউফো মিলাই দিলোঁ। আগৰ মাহঁতে চচত পিঠাগুড়িখিনি ঢালি পেলাই অঙঠাৰ ওপৰত তুলি থৈছিলে, তেনেকৈয়ে চচ পিঠা বনাইছিলে। এতিয়া মই কেকৰ টিং এটাত ঢালি পেলাই অকণমান ওপৰত নাৰিকল ৰুকা দি দিছোঁ। কেৰাহীখন আগতীয়াকৈ গৰম কৰি ৰাখিছিলোঁ। এতিয়া মিশ্ৰণখিনি দি পেলাই আধা ঘণ্টা ঢাকি থ'ম কম জুইত। আধা ঘণ্টাৰ পিছত মোৰ পিঠা ধুনীয়াকৈ সিজিছে। এতিয়া লুটিয়াই দিছোঁ। লুটি ফালটো বৰ ধুনীয়া লাগে। ইয়াতে আকৌ অকণমান সজাই পেলাই ফটো কেইখনমান মাৰি ল'লোঁ আৰু এতিয়া আকৌ লুটিয়াই পেলাই মই কাটি দেখুৱাইছোঁ, চাওকচোন কিমান কোমল হয়। কেকৰ টিনটোত অকণমান তেল আৰু পিঠাগুড়ি সানি ল'ব, তেতিয়া অকণো লাগি নধৰে। এইয়া চাওক, এটুকুৰা মই আপোনালোকক কাটি ধুনীয়াকৈ দেখুৱাই দিছোঁ। খুব কোমল হৈছে, খাবলৈও বিৰাট ভাল হয়। নাৰিকলৰ বদলি আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। হেল্থ কনচিয়াছসকলে যিসকলে তেল কমকৈ খায়, এই পিঠাটো এইবাৰ বিহুত খাব পাৰে। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব।